Almost completed. শাৰদীয় দুৰ্গা পূজাক লৈ ৰাজ্যত এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। পূজা কমিটিসমূহে বিভিন্ন আৰ্হিত নিৰ্মাণ কৰিছে দুৰ্গা পূজাৰ মণ্ডপ। পিছপৰি থকা নাই চিৰাং জিলাৰ বিজনী শ্ৰী দুৰ্গা কলনীত এইবেলি কাটাৰত থকা বিখ্যাত মুন টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজাৰ মণ্ডপ। মুঠ 25 লাখ টকা বাজেট লৈ মুন টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা এই শ্ৰী দুৰ্গা কলনীৰ পূজা মণ্ডপে নিশ্চিতভাৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰিছে পূজা কমিটিয়ে। তো অসমবাসী ৰাইজক তথা ভাৰতবৰ্ষৰ ৰাইজক আমি বিজনী শ্ৰী দুৰ্গা কলনী দুৰ্গা পূজা কমিটিৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আগম শুভেচ্ছা দিছোঁ। তাৰ লগত আমি এইবাৰ যোৱা বছৰ আমি টুইন টাৱাৰ বনাই অসমত এটা চমক হেৰি কৰিছিলোঁ। তো এইবেলিও আমি যোৱাবাৰৰ নিচিনা এইবেলিও কাটাৰৰ মুন টাৱাৰৰ আৰ্হিত এখন পূজা পেণ্ডেল সাজু কৰি তুলিছোঁ। ইতিমধ্যে আমাৰ 80% পূজা পেণ্ডেল কমপ্লিট হৈছে আৰু 20% বাকী আছে। আমি পঞ্চমীৰ দিনা আমাৰ পূজা মন্দিৰটো অপেনিং কৰিম। তো অসমবাসী ৰাইজক এটাই অনুৰোধ যে আমাৰ ইয়াতে আহিব পূজা চাব। এইবুলি আমি যিটো কাটাৰৰ মুন টাৱাৰ পেণ্ডেল সাজু কৰিছোঁ আমাৰ বিজনীত তথা অসমত আমি ভাবিছোঁ যে এনেকুৱা পেণ্ডেল ক'তো হোৱা নাই। তো এইখিনিয়ে কৈ আমাৰ মানে বিজনীবাসী ৰাইজক আৰু তথা বাহিৰৰ শিল্পী যিমান মানুহ আছে সকলোৱে আহিব আমাৰ ইয়াত পূজা চাব। আৰু আমাৰ ইয়াত এই কলকাতাৰ পৰা লাইটিং থাকিব আৰু আমাৰ এই ক্লাছ 5ৰ পেণ্ডেল সাজু কৰা হৈছে। তাৰ লগতে আমাৰ এইবাৰৰ যেটো দুৰ্গা প্ৰতিমা হ'ব প্ৰতিটো কলকাতাত যেনেকৈ আমি দুৰ্গা প্ৰতিমা চাওঁ যে যেটো ডাকৰ সাজ হয় এই সাজটোত এইবিলিও আমি দুৰ্গা প্ৰতিমাৰ মাৰ কাপোৰবিলাক হেৰি কৰিম। তাৰ মাজত আমাৰ বিজনী আৰু তথা চিৰাং ডিষ্ট্ৰিক্টত এইবাৰ আমাৰ পেণ্ডেলটো 1 নম্বৰ হ'ব লাগে। এইটো আমাৰ কমিটিৰ এটা আশা। চাওঁ এখন ৰাইজে কিমান কি কৰিব পাৰে। কিমান টকা বাজেট আপোনালোকৰ? আমাৰ 25 লাখ টকা বাজেট।